এতিয়া আৰু বিনামূলীয়া নহব। সতী ৰাধিকা খান্তি উদ্যান ব্ৰহ্মপুত্ৰ নদীৰ পাত। প্ৰতিজন প্ৰৱেশৰ মূল্য 60 টকা আৰু 9 বছৰৰ তলৰ শিশুসকলৰ কাৰণে বিনামূলীয়া। আৰু এইয়া টিকেট কাউণ্টাৰ দেখা পাইছে। এই টিকেট কাউণ্টাৰত গৈ প্ৰথমতে আমি টিকেট কাটি ল'ম। আমি বুলি কিয় কৈছে জানে? এয়া মোৰ লগত আহিছে চিকান্দাৰ, সেইকাৰণে আমি দুটা টিকেট কাটিব লাগিব। আৰু আপুনি যদি 4-চকীয়া বাহন লৈ আহে 2 নম্বৰ গেটত পাৰ্কিং, আৰু 2-চকীয়া বাহন আনিলে 7 নম্বৰ গেটত পাৰ্কিং। আৰু তেতিয়াহ'লে আহক প্ৰথমতে টিকেটটো কাটি লওঁ টিকেট কাউণ্টাৰৰ পৰা, তাৰ পিছত ভিতৰত সোমাই আপোনালোকক ভিতৰৰ দৃশ্য দেখাম। বন্ধুসকলে ইয়াৰ টিকেট কাটিলো টিকেট কাউণ্টাৰৰ পৰা। দুজনে কাটিলো 120 টকা, দেখা পাইছে 120 টকা। বন্ধুসকল লেটছ গো এন্ট্ৰি। এয়া ফাইনেলি প্ৰৱেশ কৰিলো সতী ৰাধিকা খান্তি উদ্যান। এয়া একফালৰ পৰা চাই লওক, এককৈ দেখাম আহক। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, উজান বজাৰ। কি সুন্দৰ দৃশ্য দেখিছে? নদীৰ পাৰত কি সুন্দৰ বতাহ এটা বলি আছে, গাটো ঠাণ্ডা হৈ যায়। ডেলিভাৰ সময়ত আহিলে ইয়াৰ লুকটো অসাধাৰণ লুক এটা আহে। উদ্যানখন যথেষ্ট ডাঙৰ হোৱা সত্ত্বেও ইমূৰৰ পৰা সিমূৰলৈ যাওঁতে বহুত সময় লাগিব। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোক চাই থাকিব। আৰু যদি ভিডিঅ'টো আপোনাক ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আহক আগলৈ আগবাঢ়ো। এয়া সতী ৰাধিকা খান্তি উদ্যান ভিতৰত দৃশ্য দেখিছে। মানুহবোৰ আহিছে, সপৰিয়াল আহিছে। আপুনি আহিব পাৰিব সপৰিয়ালে। কি সুন্দৰ দেখিছে ফুল গছবিলাক চাওক, আৰু চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা। আমাৰ অসমত যে এনেকুৱা হাই কোৱালিটি ষ্টেণ্ডাৰ্ডৰ পাৰ্ক আছে আপুনি ভাবি তত নহ'ব, আহিলেহে গম পাব। শিশুসকলৰ খেলনাৰ কাৰণে চাউণ্ড জ'ন দেখিছে, কি সুন্দৰ সজাই থৈ দিছে। এয়া ঢোল আহক, এয়া দেখিছে শিশুসকলৰ কাৰণে খেলনা। আৰু এয়া ঢোল। আৰু আছে আগলৈ আহক, এই এনেদৰে দেখিছে আহক। আৰু আগলৈ আছে এয়া সকলোবোৰ চাউণ্ড জোন, যিহেতু কিবা এটা হয়। আৰু এয়া আহক, আৰু আগলৈ আহক, গিলাচ ঘৰ আছে আহক। আৰু এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এইয়া দেখা পাইছে নহয় পিছফালে নদীদ্বীপ। এয়া হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ, উমানন্দ নদীদ্বীপ। আহক আগলৈ যাওঁ, মানে কি কি আছে সকলোবোৰ দেখাম। দেখিছে পাৰ্কৰ দৃশ্য, নিশ্চয় বহুত ভাল লাগিছে। বহুত দিনৰ পৰা সপোন আছিল ইয়াত আহিম ভিডিঅ' বনাম আৰু আপোনালোকৰ মাজলৈ এৰি দিম। বহুত কষ্ট কৰি গৰমত ঘামি জামি কণ্টেণ্ট বনাইছোঁ, আপোনালোকে অলপ চাব। বেলি বহাৰ পিছতহে ইয়াত মানুহ আহে, আৰু বিশেষকৈ দেওবাৰে মানে অগণন মানুহ আহে। আৰু সদায় আহে, ভাল লগা ঠাই, অৱসৰ বিনোদন মনোৰঞ্জনৰ কাৰণে বিশেষ ভাল লগা ঠাই। মানে ইমূৰৰ পৰা সিমূৰ যাওঁতে মানে খোজকাঢ়ি যাওঁতে বহুত সময় লাগিব। এতিয়া তথাপি গৈ আছোঁ, আপোনাক দেখাম, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু এই উদ্যানখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। দেখা পাইছে নানা ধৰণৰ ফুলৰ গছ আৰু অন্য গছ গছনি লগাইছে উদ্যান কৰ্তৃপক্ষই। দেখা পাইছে এয়া কি সুন্দৰ পৰিৱেশ, ভাল লগা দৃশ্য, মানে মন চুই যায় সঁচাকৈ। আহিব, যিসকলে অহা নাই আহিব, দেৰি হৈছে তথাপিও আহিব, চাই যাব এবাৰ। কি বনাইছে মানে বহুত মানে হাই কোৱালিটি, মানে লাক্সাৰিয়াছ পাৰ্ক বনাইছে নদীৰ পাৰত অসম চৰকাৰে। এইটো মানে ক'বই লাগিব। দেখিছে নহয় এয়া ব্ৰহ্মপুত্ৰ নদী আৰু এয়া ৰেলিং। এই ৰঙা ট্ৰেকত মই খোজকাঢ়ি গৈ আছোঁ। আৰু এয়া পাৰ্কৰ দৃশ্য দেখিছে দৰ্শক বন্ধুসকল, শিশুসকলৰ প্লে জ'ন। এই পাৰ্কত প্লে জ'ন দেখিছে, শিশুসকল কিদৰে খেলি আছে গৰমত। যিহেতু গৰম ঠাণ্ডাৰ লগত কোনো সম্পৰ্ক নাই, গৰম যথেষ্ট হ'লেও কিন্তু নদীৰ পাৰত বতাহ বলি থাকে, জানে ঠাণ্ডা এটা থাকিবই, তেনেকুৱা গৰমৰ প্ৰভাৱ নপৰে। আৰু প্লে জ'ন, শিশুসকলৰ প্লে জ'ন, শিশুসকল এনেদৰে খেলি আছে। এয়া চাই লওক, এয়া 9 বছৰৰ তলৰ শিশুসকলৰ কাৰণে বিনামূলীয়া প্ৰৱেশ, বিনামূলীয়া। আপুনি এনেকুৱা পাৰ্ক এটা ফৰেনত আছে বুলি নাভাবে, আমাৰ অসমত গুৱাহাটীত উজান বজাৰত আছে। মই আকৌ ইয়াৰ পৰা ওলাই ঘৰমুৱা হ'ব লাগিব, 300 কিলোমিটাৰ পথ যাব লাগিব, তেতিয়া মোৰ ঘৰ ওলাব। আৰু ইয়াৰ পাৰ্কৰ দৃশ্য কিছু মানে এটা বনাইছে অসম চৰকাৰে ন, বহুত ভাল লগা, মানে কি ক'ম আৰু। অৱসৰ বিনোদন মনোৰঞ্জন সকলোবোৰ পাব। বন্ধুসকল বহুত দূৰ খোজকাঢ়ি আহিলোঁ এই পাৰ্কৰ, সেইটো মোৰ দেখাই নাযায়। সেইটো মূৰৰ পৰা খোজকাঢ়ি বহুতখিনি আহিলোঁ। আৰু এইটো মূৰত যাম য'ত নেকি গ্লাছ লগোৱা আছে, গ্লাছজনত যাম, দেখাম কেনেকুৱা লাগে। আৰু এই চিপ এখন দেখিছে নদীৰ পাৰত উদ্যানৰ কাষত, দেখাম আহক। এই চিপত যাব হ'লে আপুনি পাৰ্কৰ পৰা এই ৰাস্তা আছে, এই ৰাস্তাৰে নামি একদম সেইফাল দি আহি তাত বাঁহৰ খাপৰ নিচিনা দিয়া আছে, দেখা পাইছে, আহি আপুনি চিপত যাব পাৰিব। আৰু এয়া উদ্যানৰ ভিতৰৰ দৃশ্য দেখিছে, চাই লওক এবাৰ। এনেদৰে সদায় হাজাৰ হাজাৰ মানুহ এই উদ্যানখন চাবলৈ আহে। একদম নদীৰ পাৰত অৱস্থিত উজান বজাৰত সতী ৰাধিকা খান্তি উদ্যান। নামে যাৰ এক সুকীয়া পৰিচয়, মানে খান্তি, মানে নামে কামে খান্তি। এনেদৰে ঠাই দেখিছে কি সুন্দৰ।
এয়া চাই লওক নদীৰ পাৰৰ দৃশ্য, সতী ৰাধিকা শান্তি উদ্যান, কিছু ভাল লগা দৃশ্য। এইফালে ৰাস্তা আছে দেখিছা, তললৈ নামি যাব পাৰিব, উদ্যানৰ পাৰ্কৰ তলৰ পৰাই নদীৰ পাৰত নামি যাব পাৰিব, দেখিছা এয়া চাই লওক। এইটো মূৰত যাম, গ্লাছ জোন ক'ত আছে, গ্লাছ জোন বিচাৰি গৈ আছোঁ ইমূৰৰ পৰা সিমূৰলৈকে। উদ্যানৰ মাজৰ ভাগত নদীত নামি যোৱাকৈ এনেকৈ বনাই থৈ দিছে, তাত লিখা আছে নো এণ্ট্ৰি, দেখা পাইছে একদম ব্ৰহ্মপুত্ৰ নদীত নামি যাব পাৰিব। চিৰি বনাই থৈ দিছে, নামিবৰ কাৰণে খুকীয়া ব্যৱস্থা কৰি থৈ দিছে, কিন্তু নো এণ্ট্ৰি লিখা আছে, দেখা পাইছে নো এণ্ট্ৰি, আৰু ৰছী লগোৱা আছে। আহক আৰু যাম আগলৈ, শেষলৈকে যাম, যিমান সময় লাগে লাগক, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, ময়ো শেষলৈকে যাম এই উদ্যানৰ, আৰু কি কি আছে দেখাম। প্ৰৱেশৰ মূল্য 40 টকা ল'ব পাৰে, কিন্তু আপুনি দিল খুচ হৈ যাব। ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে ফুল নিচিঙিব, ফুলিব দিয়ক। এই উদ্যানৰ শেষৰ ভাগত আকৌ পালোঁ প্লে জোন দেখিবলৈ, এই শিশুসকলৰ প্লে জোন দেখিছে কি ধুনীয়াকৈ খেলি আছে। ৱাও, চাওকচোন এবাৰ, ভালদৰে চাই লওক, কি ভাল লাগিছে চব। মানে শান্তি উদ্যান হৈ আছে, লাক্সাৰিয়াছ এটা পাৰ্ক আমাৰ অসমত, তাকো নদীৰ পাৰত শান্তি উদ্যান, নামে গামে শান্তি উদ্যান। আহক সেই মূৰত যাম শেষলৈকে, যেনিয়ে চকু ফুৰাও চাবলৈ মন যায়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কৰি ৰাখিছে সতী ৰাধিকা শান্তি উদ্যান, আৰু দুইখন হাতৰ মাজত আমাৰ জয় আই অসমৰ মানচিত্ৰ। শেষৰ ভাগৰ পিনে আহি গৈছোঁ, ভাগৰিও গৈছোঁ, যিহেতু গৰম যথেষ্ট মাৰিছে। বন্ধুসকল, আহি একদম উদ্যানৰ শেষৰ ফালে গ্লাছ জোন আহি পালোঁ, একদম নদীৰ ওপৰত। আহক, এই মানুহবোৰ দেখিছে ফটো উঠি আছে, গ্লাছ জোন কেনেকুৱা লাগে দেখাম। আহক, এই ঠাইডোখৰ হৈছে গ্লাছ জোন, কিন্তু আপুনি ইয়াত উঠিবলৈ হ'লে চেণ্ডেল পাত খুলি ল'ব লাগিব। এয়া চাই লওক, নদী পানী বৈ গৈ আছে, এয়া দেখিছে। অলপখিনি ঠাইহে গ্লাছ লগোৱা আছে এই উদ্যানৰ। মানুহবোৰ আহিছে, এই ঠাইডোখৰ কিন্তু বেছিকৈ আকৰ্ষিত কৰিছে মানুহবোৰক। আপুনি ইয়াৰ পৰা এটা অনুমান কৰি লওক, এই উদ্যানখন মানে কিমান দীঘল হ'ব। নৈৰ পাৰে পাৰে মোটামুটি আপোনাৰ 2 পৰা 3 কিলোমিটাৰ দীঘল হ'ব। চাই লওক এবাৰ, এয়া চাকেই আছে, তাৰ পৰা আৰু কিমান যাব লাগিব মূল প্ৰৱেশদ্বাৰলৈ সোমাবলৈ হ'লে। আৰু এই গ্লাছ আগলৈ যাম, এই উদ্যানৰ একদম তলৰ ষ্টেজত আহি বোলো নদীৰ পানী যথেষ্ট বাঢ়িলে, ইয়াত পানী উঠে নুঠে নাজানো, কিন্তু আৰু দেখা পাইছে একদম মেইন পাৰ্কৰ পৰা বহুত তলপিনে আহি গ'লোঁ। আৰু এয়া চাই লওক, শেষৰ পিনে আহি গ'লোঁ। এই উদ্যান শেষেই হৈছে আৰু নাই, একদম শেষত অলপখিনি জেগাত গ্লাছ লগোৱা আছে, তাকে মানে সকলোকে আকৰ্ষণ কৰিছে। আৰু সেইটো বিচাৰি পাৰ্কৰ সিটো মূৰৰ পৰা ইটো মূৰলৈকে আহি পাই গ'লোঁ। বন্ধুসকল, এয়া আছিল সতী ৰাধিকা শান্তি উদ্যান, ব্ৰহ্মপুত্ৰ নদীৰ পাৰ, অৰ্থাৎ গুৱাহাটী উজান বজাৰ। বহুত কষ্ট কৰি গৰমত ঘামি জামি বনালোঁ। এতিয়া আপোনালোকে ইয়াক কিদৰে সঁহাৰি দিয়ে, এয়া আপোনালোকৰ ওপৰত এৰি দিলোঁ। ধন্যবাদ।